পাঞ্জাবাৰী মছজিদত গাহৰি মাংস পেলোৱা ঘটনাত জড়িত এজন যুৱকক আটক আৰক্ষীয়ে দাস উপাধিৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে সিসিটিভিত বন্দী হৈছিল গাহৰি মাংস পেলোৱাৰ দৃশ্য আমি পুনৰ জনাইছো এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ পাঞ্জাবাৰী মছজিদত গাহৰি মাংস পেলোৱা এজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে আটক কৰা হৈছে দাস উপাধিৰ এজন যুৱকক আটক কৰা হৈছে সিসিটিভিত বন্দী হৈছিল গাহৰি মাংস পেলোৱাৰ দৃশ্য আৰু এই বিষয়ে আমাক অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল বৰুৱাই ইতিমধ্যে দাস উপাধিৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে আৰু আটক কৰাৰ পিছত আৰক্ষীয়ে কি ধৰণৰ সোধা পোছা কৰিছে সবিশেষ আপোনাৰ পৰা জানিব বিচাৰিছো প্ৰাঞ্জল আপুনি শুনিছে আৰু আমি পুনৰ জনাইছো পাঞ্জাবাৰী মছজিদত গাহৰি মাংস পেলোৱা ঘটনাত এজনক জড়িত এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে দাস উপাধিৰ এজন যুৱকক আৰক্ষীয়ে আটক কৰিছে সিসিটিভিত বন্দী হৈছিল গাহৰি মাংস পেলোৱাৰ দৃশ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত মন্দিৰত গৌ মাংস পেলোৱা ঘটনাৰ পিছতে পাঞ্জাবাৰী এটা মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনা সংঘটিত হৈছিল আৰু এই মুহূৰ্তত সংযুক্ত হৈছে প্ৰাঞ্জল বৰুৱাৰ সৈতে প্ৰাঞ্জল বৰুৱা এই বিষয়ে আৰু অধিক জানিব বিচাৰিছো আপোনাৰ পৰা নিশ্চিতভাৱে বন্দীপ এই মুহূৰ্তৰ অতি গুৰুত্বপূৰ্ণ খবৰ যে পাঞ্জাবাৰী যি ঈদগাহ মছজিদ আছিলে সেই ঈদগাহ মছজিদত কিছুদিন পূৰ্বে এজন দুষ্কৃতিকাৰীয়ে গাহৰি মাংস পেলাই থৈ গৈছিল আৰু সেই ঘটনা সন্দৰ্ভত ইতিমধ্যে দিছপুৰ আৰক্ষীয়ে অভিযান চলাই এজন যুৱকক আটক কৰিছে আৰু বৰ্তমান মুহূৰ্তত তেখেতক সোধা পোছা অব্যাহত ৰাখিছে যি দাস উপাধিৰ এজন যুৱক আছিলে সেই দাস উপাধিৰ যুৱকজনক আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে যিহেতু ধৰ্মীয় অনুভূতিত আঘাত হানিছিলে এই ধৰ্মীয় অনুভূতিত আঘাত হানি এই যুৱকজনেই এক প্ৰকাৰ আৰক্ষী নিশ্চিত হৈছে যে এই যুৱকজনেই সেই মছজিদত গাহৰি মাংস পেলোৱাৰ ঘটনা সংঘটিত কৰিছিল যাৰ বাবে বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল যি সময়ত একাংশ মন্দিৰত একাংশই গৰুৰ মাংস ৰাখি ধৰ্মীয় অনুভূতিত আঘাত আনিছিল ঠিক সেই ধৰণে পাঞ্জাবাৰীৰ মছজিদতো এক অনুৰূপ ঘটনা সংঘটিত হৈছিল আৰু ইতিমধ্যে আৰক্ষীয়ে এই দাস উপাধিৰ এই লোকজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে আৰু কিছু সময় পিছতে আৰক্ষীয়ে সংবাদমেল যোগে আমাক সবিশেষ জনাব যে আচলতে কি উদ্দেশ্য লৈ এই কাণ্ড সংঘটিত কৰিছিল এই দাস উপাধিৰ যুৱকজনে আৰু লগত কোন কোন জড়িত আছিলে সেই সন্দৰ্ভত আমাক কিছু সময় পিছতে আৰক্ষীয়ে এক সংবাদমেল যোগে জনাব বুলি আমাক ইতিমধ্যে জনাইছে আৰু আৰক্ষীয়ে অধিক তদন্তৰ বাবে সোধা পোছা অব্যাহত ৰাখিছে যিহেতু সমগ্ৰ দৃশ্যাৱলী বন্দী হৈছিলে সিসিটিভিত আৰু এই যুৱকজনে এগৰাকী যুৱতীৰ ফোন নম্বৰ ব্যৱহাৰ কৰিছিল এই ঘটনাৰ লগত যিহেতু গাহৰি মাংসৰ লগতে এখন কাগজত সেই যুৱতীগৰাকীৰ ফোন নম্বৰ সন্নিৱিষ্ট কৰি দিছিলে আৰু ফোন নম্বৰ সন্নিৱিষ্ট কৰি সেই যুৱতীগৰাকীকো তেখেতে আচলতে এই ঘটনাৰ লগত সংযুক্ত কৰিছিল আৰু এই লৈ মছজিদ সমিতিয়েও যথেষ্ট সেই সময়ত তেওঁলোকে সংযম ৰক্ষা কৰি তেওঁলোকে আদৰ্শ দাঙি ধৰি আহিছিলে যে কোনো ধৰণৰ দুষ্কৃতিকাৰীৰ যি প্ৰৰোচনা আছে সেই প্ৰৰোচনাত কোনো প্ৰৰোচিত হ'ব নালাগে আৰু তেওঁলোকেও নাগৰিক সভা আদি অনুষ্ঠিত কৰি ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰিছিল যে সমাজত একাংশ দুষ্কৃতিকাৰী থাকেই যিহেতু হিন্দু হওক বা মুছলমান হওক একাংশ দুষ্কৃতিকাৰীয়ে এনেধৰণৰ কাণ্ড সংঘটিত কৰেই আৰু তাৰ মাজতে সকলোৱে সংযম ৰক্ষা কৰি এই ধৰণৰ আদৰ্শ দেখুৱাইছিল আৰু তাৰ মাজতে আৰক্ষী প্ৰশাসনৰ ওপৰতো তেওঁলোকে বিশ্বাস ৰাখিছিলে যাৰ বাবে আৰক্ষীয়ে দিন ৰাতি এই ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল আৰু সেই তদন্তৰ ফলস্বৰূপে আজি এজন যুৱকক আটক কৰিছে ইতিমধ্যে দাস উপাধিৰ আৰু কিছু সময়ৰ পিছতে আমাক নামসহ যুৱকজনৰ পৰিচয় দাঙি ধৰিব আৰু কি উদ্দেশ্যত আচলতে এই কাৰ্য সংঘটিত কৰিছিলে সেয়া জনাব আৰু কিছু সময়ৰ পিছতে আমি হয়তো সবিশেষ জানিব পাৰিম কিন্তু এই মুহূৰ্তৰ এইটোৱে ডাঙৰ খবৰ যে পাঞ্জাবাৰীৰ ঈদগাহ মছজিদত যি গাহৰি মাংস পেলাই সম্প্ৰীতিত আঘাত হানিছিলে সেই যুৱকজনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে যি সময়ত বিভিন্ন মন্দিৰতো এনে অনুৰূপ ঘটনা সংঘটিত হৈছিল সেই সমূহকো আৰক্ষী প্ৰশাসনে কঠোৰভাৱে দমন কৰিছিলে বিভিন্নজন যুৱকক গ্ৰেপ্তাৰ কৰিছিলে আৰক্ষীয়ে আৰু তাৰ মাজতে শেহতীয়াকৈ যি পাঞ্জাবাৰীৰ এই ঘটনা সেই ঘটনাই পুনৰবাৰ প্ৰমাণ কৰিছে যে আৰক্ষী প্ৰশাসনে যথেষ্ট কঠোৰ ভূমিকা লৈ আছে আৰু কোনো দুষ্কৃতিকাৰী যাতে সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিছে